নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। ইয়াত মানে জেল অৰ্ডাৰ ফালৰ পৰা যিটো ৰিক্ৰুইটমেণ্ট ওলাইছে আপোনালোকক গোটেই প্ৰচেছটো ডিটেইলছত আপোনালোকক কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে আৰু ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ বাবে এটা দুটা ইনফৰমেশ্যন ভিডিঅ' ডেইলি দিয়ে থাকোঁ। সেইকাৰণে কৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ। ইয়াত কি আছে মানে যিটো ন'টিফিকেশ্যন আহিছে 2026 ইয়াত মানে কমপ্লিট ডিটেইলছত মই কৈ দিম। আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক। অনলি 10 পাছ যদি আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। হ'ব। জেল অৰ্ডাৰ ফালৰ পৰা কেইবাছো পদ মুকলি কৰিছে। আপোনালোকে চাব পাৰে গোটেই প্ৰচেছটো সম্পূৰ্ণ ভিডিঅ'লৈ চাই থাকিব। গোটেই প্ৰচেছটো আপোনালোকক কৈ দিম। আপোনালোকে ষ্টেপ বাই ষ্টেপ কৈ দিম। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। কেনেদৰে এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব আৰু শিক্ষাগত যিটো অৰ্হতা আৰু বয়সৰ সময়সীমা গোটেইখিনি আপোনালোকক কৈ দিম। আপোনালোকে চাই থাকিব। ইয়াত কি আছে মানে জেল অৰ্ডাৰ ফালৰ পৰা কি আছে পদ কেইবাশ পদ মুকলি কৰিছে। ইয়াৰ টোটাল পদ আছে 138টা 138টা টোটাল পোষ্ট আছে। ইয়াত দেখিব পাৰিছে যিটো পে স্কিল হয় 14,000ৰ পৰা 70,000লৈকে আপোনালোকে এটা চেলাৰি দিয়া হ'ব। আৰু যিটো গ্ৰেড পে হয় 5,200 টকা। আৰু যিটো ইয়াত লিখি আছে 3 নম্বৰটোত ইয়াত মেনশ্যন কৰি দিয়া আছে এপ্লাই যিটো 22 তাৰিখৰ পৰা জানুৱাৰী 22 তাৰিখৰ পৰা সেইটো এপ্লাই ডেট ষ্টাৰ্ট হ'ব। আৰু যিটো লাষ্ট ডেট হয় 22 ফেব্ৰুৱাৰীলৈকে সেইটো আপোনালোকৰ লাষ্ট ডেট হয়। এই মাহলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত কেইছো সময় আছে এমাহ। আৰু ইডিট মানে আপোনালোকৰ যদি কিবা মিষ্টেক হয় তেনেহ'লে 5 দিনৰ কাৰণে লাষ্ট ডেটৰ পৰা 5 দিনৰ ভিতৰতে আপোনালোকে ইডিট কৰিব ল'ব পাৰিব। আৰু ইয়াত দিয়া আছে মানে এপ্লিকেশ্যন ফিজ ইয়াত কোনো দিব নালাগে। ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই। ইয়াত ন' এপ্লিকেশ্যন ফি। আৰু ইয়াত দেখিব পাৰিছে ইয়াত 4 নম্বৰটো আছে ডিটেইলছ অফ ভেকেঞ্চি এজ পাৰ পোষ্ট বেষ্ট ৰোষ্টাৰ। ইয়াত দিয়া আছে কি ইয়াত টোটাল পোষ্ট আছে 138 টোটাল পোষ্ট আছে। মেলৰ কাৰণে আছে 115 আছে আৰু ফিমেলৰ কাৰণে আছে 23। আনৰিজাৰ্ভৰ ক্ষেত্ৰত মানে মেলৰ ক্ষেত্ৰত মই কৈ দি আছোঁ। মেলৰ ক্ষেত্ৰত কি আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 64, OBC MOBCৰ কাৰণে 23, টি-ট্ৰিপছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে আছে 3টা, SCৰ কাৰণে আছে 8টা আৰু STৰ কাৰণে আছে 11 আৰু STৰ কাৰণে আছে 6 আৰু ফেমিলিৰ কাৰণে এতিয়া দেখক ফেমিলিৰ কাৰণে টোটাল পদ আছে 23। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 13, OBCৰ কাৰণে আছে 4, আৰু টি-ট্ৰিপছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে আছে এটা আৰু SCৰ কাৰণে আছে 2টা, STৰ কাৰণে আছে 2টা, STHৰ কাৰণে আছে এটা। ইয়াৰ টোটাল পোষ্ট আছে মেল আৰু ফিমেলৰ মিলি ইয়াৰ টোটাল পোষ্ট আছে 138। আৰু যিটো ইলিজিবল যিটো ক্ৰাইটেৰিয়া দিছে যদি ইয়াত বয়সৰ যিটো সময়সীমা ইয়াত দিছে আপোনালোকক মই আগতে কৈছোঁ বয়সৰ সময়সীমা শিক্ষকতা গোটেইখিনি আপোনালোকক কৈ দিম। ইয়াত আপোনালোকে দেখিব পাৰিছে 18 পৰা 40 বছৰ যদি আপোনাৰ বয়স আছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। 18 পৰা 40 বছৰৰ ভিতৰত অথবা 18 পৰা 40 বছৰ যদি হৈছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ডেট অফ মানে যিটো মানে চনটো মেনশ্যন কৰি দিছে 1/2008 পৰা 2026 1/2026 ভিতৰত ইয়াৰ ভিতৰত যদি হৈছে মানে জন্ম হৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ৰ'ব আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। আপোনালোকক গোটেইখিনি তথ্য মই বুজাই দিম। SC STৰ কাৰণে মানে এজ যিটো ৰিলেক্সেশ্যন হয় 5 বছৰ আছে। OBC MOBCৰ কাৰণে 3 বছৰ আছে। এক্স ছাৰ্ভিচৰ কাৰণে 2 ইয়াৰ্ছ আছে। আৰু ইয়াত দেখিব পাৰে আপুনি যদি মানে যিটো ইয়াত লিখা আছে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় আপুনি যদি কি আছে মেট্ৰিক পাছ কৰিছে যদি আপুনি 3rd ডিভিজনো পাছ কৰিছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াত কোনো পাৰ্চেণ্টেজৰ বিষয়ে মেনশ্যন কৰি দিয়া নাই। 2nd ডিভিজন অথবা 1st ডিভিজন কথা ইয়াত মেনশ্যন কৰি দিয়া নাই। আৰু যদি ইয়াত লিখা আছে ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড হয় ফিজিকেল ষ্টেণ্ডাৰ্ড মেলৰ কাৰণে কি আছে 162.5 চেণ্টিমিটাৰ লাগিব, হাইটটো লাগিব। সেইটো জেনেৰেলৰ ক্ষেত্ৰত জেনেৰেল OBC MOBC STৰ কাৰণে 160.5 চেণ্টিমিটাৰ। আৰু ইয়াত ST কাৰণে আছে 160 চেণ্টিমিটাৰ। ফেমিলিৰ কাৰণে আছে 144.5 চেণ্টিমিটাৰ। আৰু SC সেইটো জেনেৰেল ক্ষেত্ৰত হয় ফেমিলিৰ কাৰণে। আৰু ফেমিলিৰ কাৰণে ST ক্ষেত্ৰত আছে 142 চেণ্টিমিটাৰ। আৰু যিটো ইয়াত লাগে 81 চেণ্টিমিটাৰ। ইয়াত গোটেইখিনি দিয়া আছে আপোনালোকে চাব পাৰে। আৰু মেডিকেল ষ্টেণ্ডাৰ্ড আপোনালোকক ইয়াত কি মেনশ্যন কৰি আছে আপোনালোকে চাই ল'ব। সেই নকওঁ আই চাইডটো আছে যদি আপোনালোকে আছে আই চাইডটো মানে যিটো কালাৰ ব্ৰাইটনেছ মানে হয় সেইটো যদি কিবা থাকে। আৰু ইয়াত দেখা হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব আৰু এপ্লাই কৰোঁতে কি ডকুমেণ্ট লাগিব সেইকেইটা ইয়াত মেনশ্যন কৰি দিয়া আছে। এমপ্লয়েড এক্সচেঞ্জ কাৰ্ডটো লাগিব, নাম্বাৰটো লাগিব, হাইয়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছটো লাগিব, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট লাগিব আৰু জেণ্টাৰ আৰু কাষ্ট চাৰ্টিফিকেট যদি থাকে তেনেহ'লে দিবা। ডেট অফ বাৰ্থটো লাগিব আৰু আধাৰ নাম্বাৰটো লাগিব অথবা আধাৰ কাৰ্ডৰ যিটো নম্বৰ হয় সেইটো লাগিব। সেইটো আপোনালোকে আগৰ পৰাই জানে। আৰু ইয়াত ডকুমেণ্ট কি লাগিব মানে কিমান আপোনালোকে যদি মোবাইলতে
মোবাইলতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে ইয়াত মানে চাইজটো ইয়াত দেখি পাইছে কিমান কিমান KB লাগিব। ইয়াত MP নহ'ব 450 KB লাগিব। কোনটো ফটো চাইজ কিমান কি লাগিব ইয়াত গোটেইখিনি দিয়া আছে। যদি আপোনালোকে মোবাইলতে এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে সেইটো দেখি ল'ব, চাই ল'ব। আৰু ইয়াত কি আছে আপোনালোকে চাব পাৰি যিটো ৰিকুৱাৰমেণ্ট টেষ্ট হ'ব মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত দেখা ৰাইটেন টেষ্ট হ'ব, তাৰপিছত অ'ৰাল ভাইভা হ'ব। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই কিয়নো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ বাবে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। আৰু ইয়াত কি আছে মানে যিটো ফিজিকেল মানে এফিচিয়েঞ্চি যদি টেষ্ট হয় 40 মাৰ্কৰ হ'ব। ইয়াত মেলৰ কাৰণে কি আছে ৰেট যিটো হয় 20 মাৰ্কছৰ হ'ব। আৰু আপোনালোকে ইয়াত দেখি পাইছে মানে 20 মাৰ্কছ কিমান ছেকেণ্ডৰ ভিতৰত গ'লে আপোনালোকে 20 মাৰ্কে পাব, আৰু কিমান ছেকেণ্ডৰ ভিতৰতে গ'লে 10 মাৰ্ক পাব। ইয়াত গোটেইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু লং জাম্পটো ইয়াত আছে 20 মাৰ্কৰ আছে। লং জাম্প কি আছে 20 মাৰ্কৰ আছে। ইয়াত দিয়া আছে মাৰ্ক হওঁক ইমান চেণ্টিমিটাৰ। ইয়াত মানে যে 20 মাৰ্ক যে আছে ইয়াত মানে যদি আপোনালোকে কিমান চেণ্টিমিটাৰ মানে জপোৱা ইয়াত মানে মাৰ্কবিলাক ইয়াক মেনশ্যন কৰি দিয়া আছে, কিমান মানে চেণ্টিমিটাৰ গ'লে কিমান মাৰ্ক দিব ইয়াত দিয়া আছে। আৰু ফেমিলিৰ কাৰণে কৈ দিছোঁ ইয়াত মানে ৰেচ যিটো আছে 20 মাৰ্কৰ আছে ৰেচ 20 মাৰ্কৰ ৰেচ। আৰু লং জাম্পটো আছে 20 মাৰ্কৰ যিটো লং জাম্পটো দিব লাগিব 20 মাৰ্কৰ আছে। যদি আপোনালোকে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। মেডিকেল এক্সামিনেশ্যন কি হয় ইয়াত আছে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন কি হ'ব ইয়াত গোটেইখিনি দি আছে, মেনশ্যন কৰি দিছে। আপোনালোকক ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। মানে চিলেবাছটোৰ বিষয়ে মই কৈ দিম, অলপ বেছি নকওঁ। চিলেবাছটো আছে টোটাল মাৰ্ক অফ ৰাইটেন টেষ্ট 50 মাৰ্কছ হ'ব। টোটাল কুৱেশ্যন ইয়াত কিমান থাকিব, ইয়াতে ৰাইটেন টেষ্ট উইল কনচিডাৰ 100 মাল্টিপল চইচ টাইপ কুৱেশ্যন থাকিব। ইয়াত কৈছে ছাবজেক্ট কি আছে কভাৰ কৰিব লাগিব, এলিমেণ্টাৰী এৰিথমেটিক, জেনাৰেল ইংলিছ আৰু লোকেল ৰিজনিং ইয়াত লোকেল নহয় লজিকেল ৰিজনিং কৈছে। ইয়াত মেণ্টেল এবিলিটি ৰিজনিং থাকিব, আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক থাকিব, আৰু জিকে থাকিব, জেনেৰেল নলেজ থাকিব, কাৰেণ্ট এফেয়াৰ্ছ থাকিব লগতে। আৰু যিটো ৰাইটেন যিটো এক্সাম হ'ব মানে সেইবিলাকত থাকিব ৰাইটেন এক্সাম কি লেংগুৱেজত হ'ব ইয়াত দিয়া আছে, এছামিছ, বড়ো, বেংগলী, ইংলিছ। আৰু ইয়াত মানে আপোনালোকৰ ৰাইটেন টেষ্ট দ্য ডেট এণ্ড ভেনু অফ দ্য ৰাইটেন টেষ্ট। ইয়াত এতিয়াও মানে তোমালোকে যেতিয়া সেইটো মানে কমপ্লিট কৰিবা ৰেচ মানে যিটো হ'ব ফিজিকেল যিটো হৈ যাব তেতিয়া আপোনালোকক কেছে মেনশ্যন কৰি দিব, ডেটটো মেনশ্যন কৰি দিব। আৰু এডমিট কাৰ্ডত গোটেইখিনি লিখা থাকিব, লিখে দিয়া আছে, ভেনুটো দিয়া থাকিব। আৰু অ'ৰাল ভাইভা হ'ব মেক্সিমাম 5 মাৰ্কৰ হ'ব। NCC যদি চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে প্লাছ মাৰ্ক, NCC চি চাৰ্টিফিকেট যদি থাকে 5 মাৰ্কছ আপোনালোকৰ প্লাছ হৈ যাব, যদি থাকে 2 মাৰ্ক প্লাছ হৈ যাব। ফাইনেল মেৰিট লিষ্ট কেনেকৈ হ'ব ইয়াত আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ৰাইটেন টেষ্ট, NCC অ'ৰাল ভাইভাৰ পিছত আপোনালোকৰ টোটাল মাৰ্ক থাকিব 100। তাৰপিছত আপোনালোকক কি কৰিব চিলেকশ্যন হৈ যাব, তাৰপিছত আপোনালোকৰ ফাইনেল চিলেকশ্যন হৈ যাব। হ'ব আৰু বেছি নকওঁ, আপোনালোকক ডিছক্ৰিপশ্যন লিংকটো দি দিম, আপোনালোকে তাৰ পৰা সেইটো ন'টিচটো ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে যদি চেনেলটো মোৰ এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' আনিম।